ইয়াৰ আগতে 13 বিধ আছিলে সো গোটে 21 বিধ যেটো আমাৰ সামগ্ৰী এটো ইতিমধ্যে জিআই টেগিং পাই গল এটো আমাৰ কাৰণে বহুত ডাঙৰ কথা মই বড়ো জনগোষ্ঠীক কংগ্ৰেচুলেশ্যন জনাইছো আৰু সেই সকল ব্যক্তিক মই ধন্যবাদ জনাইছো যি সকলে আজি বহুত শতিকাৰ পৰা শতিকা আমাৰ জাতিৰ অস্তিত্ব বা পৰিচয়টো ৰক্ষা কৰাৰ কাৰণে আমাৰ দখনা আৰনাই বিভিন্ন খাদ্য বস্তুবিলাক তেখেত সকলে এটা ইউনিক এটা যেটো ইউনিকনেছটো অলপ স্পেশালিটি বজাই ৰাখিছিলে যেটো অলপ ডিস্টিং হল কাৰো লগত নিমিলে ইয়াৰ কাৰণে আজি জিআই টেগিং পাবলৈ সক্ষম হৈছে এইখিনি আইটেম এইখিনি যেটো সামগ্ৰী আজি জিআই টেগিং পোৱাৰ পিছত ভাৰতৰ বড়োসকলৰ আইডেন্টিটি চিৰস্থায়ী হৈ গল আৰু বিশ্বৰ মানুহে এতিয়া গম পাব যে বড়ো বুলি ক'লে তেখেত সকলৰ আৰনাই আছে দখনা আছে চেৰজা আছে অনলা আছে খাদ্য বস্তুবিলাক আছে এই গোটেই কথাবিলাক পাব আৰু আজিৰ তাৰিখত ইয়াতকে আনন্দৰ কথা হ'ব নোৱাৰে কাৰণ বড়োসকলে নিজৰ অস্তিত্ব আৰু পৰিচয় জীয়াই ৰখাৰ কাৰণে 40-50 বছৰ ষ্ট্ৰাগল কৰি আহিল আৰু ইয়াৰে ফল হিচাপে আজি আমাৰ কাউন্সিল পোৱাৰ লগতে ডাঙৰ এটা কাম হৈ গল যে আমি যিমান আমাৰ সামগ্ৰী আছে বা যিমান আমাৰ ট্ৰেডিশনাল এটিয়াৰবিলাক আছে সেইবিলাক আজি জিআই টেগিং হৈ গল গুৱাহাটী ইউনিভাৰ্চিটিত আজি কামৰূপ মেট্ৰপলিটেন ডিস্ট্ৰিক্ট কমিটি এফচিয়ে এটা আলোচনী চক্ৰ এটা আয়োজন কৰিছিলে ইয়াত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ডাঙৰীয়া প্ৰফেসৰ ননীগোপাল মহন্ত ইয়াত উপস্থিত আছিলে আৰু বহুতখিনি সমল ব্যক্তি উপস্থিত আছিলে আৰু ইয়াত প্ৰায় 1000 ষ্টুডেণ্টছ বিভিন্ন কলেজৰ পৰা আহি ইয়াত লগতে বড়োলেণ্ড গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টখিনিও ইয়াতে আছিলে আৰু খুব সুন্দৰ এটা বিষয়ৰ ওপৰত আলোচনা এটা অনুষ্ঠিত কৰিছিলে মই ইয়াত উপস্থিত হৈ ভাল লাগিছে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী তেখেত সকলে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী তথা যেটো ইন্টাৰনেশনাল ডে অফ নন ভায়োলেন্স এটো অবজাৰ্ভ কৰাৰ লগতে এই আলোচনা চক্ৰটো আলোচনা এটা লৈছিলে আৰু ইয়াত লিডাৰশিপ কেনেকৈ হ'ব লাগে নেশন বিল্ডিঙত কেনেকৈ অংশগ্ৰহণ কৰিব লাগে ইয়াৰ কাৰণে তেখেত সকলে এই আলোচনাটো কৰিছিল আৰু আমিও আমাৰ তৰফৰ পৰা সকলোকে আহ্বান কৰিছো যে দেশখন আগুৱাই নিব লাগিলে আমাক ভাল মানুহ লাগিব আমাক ভাল লিডাৰ লাগিব গতিকে আজিৰ ছাত্ৰই অহাকালি লিডাৰ হ'ব গতিকে এজন লিডাৰ হ'বৰ কাৰণে সমাজখন ভালকৈ চিনি পাব লাগিব সমাজখন ভালকৈ বুজি পাব লাগিব আৰু সমাজৰ বিভিন্ন সমস্যাবিলাক আমি বুজি পাব লাগিব তো সেই কাৰণে তেখেত সকলক অধ্যয়নৰ লগতে আমাৰ সমাজৰ বিভিন্ন সমস্যাবিলাকৰ লগত কেনেকৈ জড়িত হ'ব পাৰে আৰু এই সমস্যাবিলাক সমাধান কৰাত কেনেকৈ তেখেত সকলে আগভাগ ল'ব পাৰে এই গোটেই কথাৰ ওপৰত আলোচনা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ